টু বিকেএছ পাঠশালা বিকেএছ পাঠশালাত আপোনালোকক স্বাগতম জনালোঁ। যেনেকৈ আপোনালোকে স্ক্ৰীনত দেখা পাই আছে নটিছ ৰিগাৰ্ডিং ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ নটিছ ফৰ এটেণ্ডিং DSC অফিচ উইথ অল অৰিজিনেল ডকুমেণ্টছ, মানে দুটা এডভাৰটাইজমেণ্ট ওলাইছে এতিয়া জাষ্ট অলপ আগত। আপোনালোকে চাব পাৰে, আজি ডেটৰ হয় আৰু এইটো আপোনাৰ ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ বুলি আহিব। আৰু ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ কি দিয়া আছে মই জনাই আছোঁ। লগতে DSC পৰা যি অৰিজিনেল ডকুমেণ্টছ বিচাৰিছে, কিয় কাৰণে বিচাৰিছে এইটো জনাই আছোঁ। ৱেইট কৰক, মই জনাই আছোঁ আপোনালোকক। এতিয়া চাব পাৰি আছে যে এইটো হৈছে আপোনাৰ DSC পৰা, এইটো আপোনাৰ যি ডকুমেণ্টছ কৈ আছোঁ আপোনাৰ ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চৰ কাৰণে বিচাৰিছে। আৰু ইয়াত হৈছে যে এওঁলোকে কৈছে যে আপোনাৰ পষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰৰ অনলাইন পৰ্টেল খোলা হ'ব 1 তাৰিখে 11টা সময়ত, আৰু 5টালৈকে খোলা থাকিব। আৰু এই তাৰিখটো মেনশ্যন কৰিছে 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে 5টালৈকে। আৰু এইখিনি আপোনালোকে অফিচিয়েল ৱেবছাইট যি আছে madhyamicassam.gov.in পাব। আৰু হুইচ উইল ফেচিলেট দ্য কেণ্ডিডেট টু অপ্ট ফৰ অল এভেইলেবল ডিষ্ট্ৰিক্ট ফৰ পষ্টিং ইন অৰ্ডাৰ অফ দেয়াৰ প্ৰিফাৰেঞ্চ। যি আপোনালোকে ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ বিচাৰে সেইমতে আপোনালোকৰ ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু আপোনাৰ কি কৰিব লাগিব, এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড দি পেলাই আপোনালোকে কি কৰিব লাগিব, এপ্লাই কৰিব লাগিব ডিষ্ট্ৰিক্ট এটা। আৰু ইয়াত এটা আপোনালোকৰ দিছে যে ফাইনেল ডিষ্ট্ৰিক্ট এলটমেণ্ট ইজ ছাবজেক্ট টু এভেইলেবিলিটি অফ পোষ্ট ইন দ্য ৰিছপেক্টিভ ডিষ্ট্ৰিক্ট এণ্ড কেণ্ডিডেটছ মেৰিট ইন অৰ্ডাৰ অফ PWD কেণ্ডিডেট ফিমেল মেল। মানে আপোনালোকৰ যি এভেইলেবিলিটি পোষ্ট হ'ব আৰু এইবিলাক ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ মেৰিট অৰ্ডাৰ ওলাব। আৰু এইখিনি PWD প্ৰিফাৰেঞ্চ দিয়া হ'ব, ফিমেল দিয়া হ'ব, তাৰপিছতে মেলক দিয়া হ'ব। এনেকৈ আপোনালোকৰ কেটেগৰী ৱাইজ যাব। মানে আপোনাৰ ডিষ্ট্ৰিক্ট যিবিলাক ছিলেকশ্যন হ'ব, আপোনাৰ যেনেকৈ ধৰি লওক নগাঁও ছিলেকশ্যন কৰিলে তাতে ধৰি লওক ফিমেলো আছে PWD কেণ্ডিডেট আৰু মেলো আছে, কিন্তু তাত মানে মেৰিট অৰ্ডাৰত যাব PWD কেণ্ডিডেট প্ৰিফাৰেঞ্চ ফাৰ্ষ্ট পাব, তাৰপিছত ফিমেল পাব, তাৰপিছত মেল পাব। এনেকৈ আপোনালোকৰ এলটমেণ্ট দিয়া হ'ব। কাৰণটো হ'ল এইখিনি দিয়া কাৰণটো হৈছে PWD কেণ্ডিডেট বেছি দূৰ যাব নোৱাৰে আৰু ফিমেল কেণ্ডিডেটৰো বেছি দূৰ যাব পৰা নাযায় চাগে, তেনেকুৱাই। আৰু মেল কেণ্ডিডেট মানে আপোনাৰ ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ ওচৰে পাঁজৰে দিব, বেছি দূৰ নিদিয়ে। আপোনাৰ ডিষ্ট্ৰিক্টত যদি নাথাকে, ওচৰ পাঁজৰ যি ডিষ্ট্ৰিক্ট আছে তাতে দিব। এইখিনি আছিল। আৰু এইখিনি যদি আপোনালোকে আৰু ইনফৰমেশ্যন যদি জানিব বিচাৰে, টেকনিকেল ছাপৰ্ট ট'ল ফ্ৰী নম্বৰ দিয়া আছে, মানডে টু ছেটাৰডে থাকেই। আৰু এইখিনি আছিল। আৰু কিবা ভুল চুল হ'লে এইটো ৰিছপনচিবল নহয়, টাইপিং প্ৰিণ্টিং মিষ্টেক DSC ফালৰ পৰা এইটো জাননী দিছে। তো এইখিনিয়ে আছিল আপোনাৰ DSC পৰা নটিচ জাৰি কৰিছে। এইটো ভাল খবৰ চবৰ কাৰণে, যিবিলাকে বিচাৰিছিলে ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চটো সেইটো হ'ল। আৰু ইয়াতে এটা কথা কৈ দিওঁ আপোনাক, যেনেকৈ CMO আছামৰ পৰা কালি আমি এটা নটিচ পাইছিলোঁ যে লাষ্ট অফ নৱেম্বৰ আৰু ফাৰ্ষ্ট উইক অফ ডিচেম্বৰ এই এপইণ্টমেণ্ট দিয়াটো ডেট ফিক্স কৰিছে। সেইটো হয় নে নহয় সেইটো পূৰা কনফাৰ্ম নাজানো, কিন্তু CMO আছামৰ পৰা ৱেবছাইটত আহিছে যদি সেইটো হৈছে। কিন্তু আৰু তাতে এটা শ্বকিং নিউজ পালোঁ আমি, 35,000 কেণ্ডিডেট আমাৰ CM ছাৰে কৈছিলে, কিন্তু তাতে দেখি পালোঁ আমি 25,000হে। কিন্তু ইয়াত 10,000 কেণ্ডিডেট ক'ত গ'ল সেইটোৱে চিন্তাত পৰিছোঁ। সেইটো টাইপিং মিষ্টেক হৈছে না কি হৈছে, এইটোতো আমি যেতিয়া হেমন্ত বিশ্ব শৰ্মা ছাৰে যেতিয়া লাইভ আহিব বা কিবা ক'ব তেতিয়াহে আমি গম পাম, নহ'লে গম নাপাম। আৰু যিখিনি আছিল তাত কোনো ডাউট নাই, যিবিলাক ছিলেকশ্যন পাই গৈছে GT সেইকেইটাতো পাবই ডেফিনেটলি 100%। আৰু যিবিলাকৰ কিবা প্ৰব্লেম হৈছে এওঁলোকৰ কাৰণে মানে আপোনালোকক দেখাই দিছে, সেইখিনিও আপোনালোক দেখাই দিছোঁ কি প্ৰব্লেমটো আছিল, কিয় কাৰণে মাতিছে আকৌ ডকুমেণ্ট ভেৰিফিকেশ্যন কাৰণে। ইয়াত চাব পাৰিব যিবিলাকৰ কিপ্ট ইন এভিয়েঞ্চ আছিল, মানে মিচিং আছিল কিবা ডকুমেণ্টছৰ কাৰণে বা কিবা হৈছিলে, এওঁলোকৰ মানে লিষ্ট জাৰি কৰিছে। কুল 39 কেণ্ডিডেটৰ নাম আছে ইয়াত, আপোনালোকে নাম চাব পাৰিব, এপ্লিকেশ্যন নম্বৰ দিয়া আছে। আৰু এইখিনি ভেৰিফিকেশ্যন আপোনালোকৰ 3 তাৰিখৰ পৰা হ'ব, নৱেম্বৰ 3 তাৰিখৰ পৰা ভেৰিফিকেশ্যন হ'ব। আৰু এইখিনি 3 তাৰিখ 10টা টাইমৰ পৰা আৰম্ভ হ'ব। আৰু এইখিনি 39 কেণ্ডিডেটৰ নাম দিয়া আছে, এইমতে আপোনালোকে চাই ল'ব। যদি আপোনালোকৰ নাম দিয়া আছে আপোনালোকে মিলাই ল'ব। আৰু আপোনালোকে 3 তাৰিখে 10টা সময়ত আপোনালোকে DSC অফিচিয়েল ব্ৰাঞ্চতে যাব লাগিব, আৰু তাতে গৈ আপোনালোকে ভেৰিফিকেশ্যন কৰাব।
সেইখিনি বস্তু আছিল। আৰু যদি ক'ৰবাত ইনকুৱাৰী যদি থাকে আপোনাৰ DSC অফিচত গৈ ইনকুৱাৰী কৰিব পাৰে, কিয়নো এতিয়া যি চান্স আছে আপোনালোকে গৈ ইনকুৱাৰী কৰি লওক, নহ'লে পিছত গৈ কি হ'ব, চান্সটো আপোনালোকৰ হ'ব পাৰে ক্ষতি হ'ব পাৰে। সেইকাৰণে যি চান্স পাইছে, যাৰ ডাউট আছে কিবা লৈ আপোনালোকে DSC ৱেবছাইটত ভিজিট কৰক। ৱেবছাইট কৈ আছোঁ, আপোনালোকে অফিচত তাতে ভিজিট কৰক। ভিজিট কৰি আপোনালোকে জানিবৰ যদি আছে জানি লওক। আৰু বাকীখিনি যিবিলাকৰ পষ্টিং দিছে, এপইণ্টমেণ্ট টু দ্য পষ্ট, সেইটো GT PGT চব দি দিছে, তেওঁলোকৰ কোনো চিন্তা নাই। খালি ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ দিব লাগিব। আৰু ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চৰ পিছত আপোনালোকে সেই PWD ফিমেল আৰু তাৰপিছত মেলৰ দিয়া হ'ব, এনেকৈ মেৰিট অৰ্ডাৰ দিয়া হ'ব। আপোনালোকে সেইখিনি ডিষ্ট্ৰিক্ট এপ্লাই কৰিবলৈ 1 তাৰিখৰ সুযোগ পাব। আৰু সেইটোৱে ভাল খবৰ আমাৰ কাৰণে, যি ডিষ্ট্ৰিক্ট ভাবিছিলোঁ দিব আৰু নিজৰ হোম টাউনত দিব, সেইখিনি পালোঁ। এইখিনি আছিল। ধন্যবাদ। জয় আই অসম।